নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 17 আহাৰ বুধবাৰ ইংৰাজী 2 জুলাই 2025। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাখি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ অস্থিৰ চিত্ৰ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো মানসিকভাৱে অস্থিৰ অনুভৱ কৰিব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ দুৰ্ঘটনাৰ শংকা। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ সৰু সুৰা দুৰ্ঘটনাৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ সুযোগ লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মৰ সুযোগ লাভ কৰিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বিচ্ছেদৰ সম্ভাৱনা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো সম্পৰ্কতে বিচ্ছেদৰ সম্ভাৱনাই দেখা দিছে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। এইবাৰ আমি আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বুকুৰ ব্যথাত কষ্ট। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বুকুৰ বিষত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে অলপ সাৱধানেৰে চলিব। কন্যা ৰাশি। কন্যা ৰাশিৰ শিল্পীৰ শুভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যিসকলে শিল্পকৰ্মৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো খুবেই শুভ। তুলা ৰাশি। তুলা ৰাশিৰ শিৰ চকুৰ পীড়া। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মূৰৰ বিষ লগতে চকুৰ ৰোগতো ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে পাৰ কৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ শত্ৰু বৃদ্ধিৰ ভয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে পাৰ কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ পাকস্থলীৰ ব্যাধি। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পাকস্থলীজনিত ৰোগত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখিব। মকৰ ৰাশি। মকৰ ৰাশিৰ চূড়ান্ত অৰ্থ কষ্ট। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত টকা পইচাৰ ক্ষেত্ৰত খুবেই অভাৱৰ সন্মুখীন হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামাজিক সুনাম। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সামাজিকভাৱে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব পাৰে। এইবাৰ আমি আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ শুভ সংবাদ প্ৰাপ্তি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ধৰণৰ শুভ সংবাদ লাভ কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।